সকলোলৈ স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু মোৰ ইভিনিং ডিউটি আছিলে, এইফালে বাইদেৱে হেনো পিঠা বনাব, সেইকাৰণে মাতিছিলে মোকো। তো মাও আহিছে আজি এসপ্তাহমান হ'ল। তো বাইদেউৰ ঘৰত গৈ আজি কেনেকৈ পিঠা বনালোঁ আপোনালোকক দেখুৱাই আছোঁ। এইফালে নাৰিকলখিনি ৰুকি বাইদেৱে ৰেডি কৰি থৈ দিছিলে, গতিকে নাৰিকলখিনি ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ, তাৰপিছত বাচন এখনত উলিয়াই ল'লোঁ। এইফালে আটাখিনি মাৰি ধুনীয়াকৈ ৰেডি কৰি ৰাখিয়ে থৈছে বাইদেৱে মোৰ দেৰি হোৱাৰ কাৰণে। গতিকে মাও আছিলে, মাও ধুনীয়াকৈ অকণমান হেল্প কৰি দিলে। তো আমি নাৰিকলৰ পিঠা আজি এনেকৈ বনালোঁ, চাই থাককচোন। দেখিছেনে, মই ধুনীয়াকৈ বেলি বেলি দিছোঁ আৰু মায়ে এনেকৈ মানে খাচাত দিয়া পিঠা বুলি কওঁ আমি এইটো দৰঙৰ ফালে। তো জোন পিঠা হয় আচলতে, এনেদৰে ধুনীয়াকৈ বনালে। লগতে বাইদেৱেও হেল্প কৰি দিলে, যিহেতু মোৰ ডিউটি দেৰি হ'ব বুলি। এয়া চাওক কিমান ধুনীয়াকৈ পিঠা বনাইছোঁ আমি, দেখিছেনে। আচলতে এই কামবোৰ লগে ভাগে কৰিলে সঁচাকৈ বহুত ভাল লাগে। এই কামবোৰ একদম মানে যেতিয়া আপুনি অকলে কৰিব ল'ব নহয়, বহুত বৰিং লাগি যায়। আৰু আমি যিহেতু বাই ভনী গোটেইকেইজনী প্ৰায় গুৱাহাটীতেই থাকোঁ, গতিকে গোটেইকেইজনীয়ে আমি এনেকৈ কেতিয়াবা লগে ভাগে এনেকৈ কামবোৰ কৰোঁ। আৰু ইজনীয়ে সিজনীৰ ঘৰত গৈ এনেকুৱা কাম কিছুমান কৰি ধুনীয়াকৈ লগে ভাগে এসাঁজ খাই গুচিও আহোঁ। খুব ভাল লাগে এইখিনি সময়। পিঠা পিঠা বনোৱা এই পিঠা কোনে কোনে খাই ভাল পায় আহি যাব পাৰে। ৰ'দ ওলাইছে কিন্তু না, গৰমৰ দিনৰ নিচিনা। ফাইনেলি এয়া হৈ গ'ল আমাৰ পিঠা ৰেডি, দেখিছেনে। বা দাঙিব নোৱাৰা হৈছে দেই। এই চাওক ইমান ধুনীয়া টেষ্টি টেষ্টি পিঠা, দেখিছে। এই চাওক, এতিয়া এয়া গাখীৰ চাহৰ লগত একাপ একাপ এটা টেষ্টি কৰি খাই দিয়াটোহে কথা। হৈ গ'ল। এইফালে গাখীৰ চাহ ৰেডি, দেখিছেনে, চাহত ক্ৰীম ওপৰত। এয়া তাৰপিছতে এইফালে পিঠা, তাৰমানে পিঠা আৰু গাখীৰ চাহ। খা খা। ইফালে চাহ আৰু পিঠা, গাখীৰ চাহৰ লগত এইটো পিঠা তামাম টেষ্টি লাগে। এইয়া নিজে বনাই নিজে খোৱাত ৰেডি, গাখীৰ চাহৰ লগত। এই জুতিৰ গৰম গৰম পিঠা। এইফালে কেনেকুৱা হৈছে, কেনেকুৱা? বহুত টেষ্টি, বহুত টেষ্টি। এইফালে চাহ বনাই লৈছে, দেখিছেনে নাই। এয়া চাহত আকৌ ক্ৰীম ওপৰত, চাহ টেষ্টি লৈ লৈ কেনে খাই আছে। তামাম টেষ্টি গাখীৰ চাহ আৰু পিঠা, নাৰিকলৰ পিঠা। মঞ্জু বাটো এনেকৈ বনাব নোৱাৰা, আজি বহুত চান্স পালে ন। চান্সতে ডান্স আজি। পিঠা বুলি কোৱাৰ কাৰণে মানে দৰাকানৰ পৰা দৌৰি আহিছে পিঠা খাবৰ কাৰণে। সেইটো কলাগাঁৱৰ পৰা ৰখি আছে পিঠা খাবৰ কাৰণে। পিঠা খাব নোপোৱালৈকে মানে যোৱাই নাই, দেখিছেনে। এতিয়া মানে নিজে খাইছে, তাৰ হাজবেণ্ডৰ কাৰণেও মানে ভাগ পাতিছে, টিফিন পাতি লৈছে আগত। এয়া দেখিছেনে।